নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকৰ ওচৰত কি খবৰ আপোনালোকৰ ভালে আছে নে মই ভাল আছোঁ আগৰ ভিডিঅ'বিলাক বহুত মৰম দিছে ভাল লাগিছে যদি মোক ইউটিউবত চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ফেচবুকত চাই আছে মোৰ ফলো কৰিব নাপাহৰিব ধন্যবাদ আজি আহিছোঁ মই এটা নতুন টপিক এটা লৈ আহিছোঁ এটো কাৰণে লৈ আহিছোঁ মই এটো আজি সচৰাচৰ হৈ থকা কিছুমান ঘটনাৰ কাৰণে আমি বিশ্বাস ইজনে সিজনক বিশ্বাস কৰিব নোৱাৰা হৈ গলো কি কাৰণত কিহৰ অভাৱৰ কাৰণে আমি বিশ্বাসঘাতকতাৰ মাজত হৈ আছে আজি মই আপোনাক বিশ্বাস কৰিছো কিবা আপোনাৰ লগত হৈছে আপোনাৰ লগত বিশ্বাসঘাতকতা হৈছে কি কাৰণে এনেকুৱা এটা প্ৰবলেম হৈ আছে ক'ত অসুবিধা হৈছে কিহৰ অভাৱ হৈ আছে মই বুজি পোৱা নাই হেহে মই আজি ভিডিঅ'টো এটো কাৰণে বনাইছো আমি ইজনে সিজনক বুজি পাওঁটো একমাত্ৰ গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব মই কাৰণ বিশ্বাসটো এনেকুৱা এটা বস্তু নহয় যে আপোনাক মই ঢালি দিম বা দি দিম এনেকুৱা এটা বস্তু নহয় বিশ্বাস এটা কথা যেনেকৈ মই আপুনি এটা কথা ক'লে যে মই আপুনি এই কথাটো বিশ্বাসত ৰাখিব আকৌ ক'ব নালাগিব কৰিব নালাগে হেতু এটা বিশ্বাস আজি বিশ্বাস এনেকুৱাকে নোহোৱা হৈ গ'ল ভাই ককাইৰ মাজতো বিশ্বাস নোহোৱা হৈ গ'ল ভাই ভনীৰ মাজত বিশ্বাস নোহোৱা হৈ গ'ল ঘৰৰ পৰিয়ালৰ প্ৰতি ইজনে সিজনৰ প্ৰতি বিশ্বাস নোহোৱা হৈ গ'ল কৰ্মক্ষেত্ৰত এনেকুৱা হয় মানুহৰ কি কাৰণে এনেকুৱা প্ৰবলেম এটা হৈ আছে যাৰ বিনিময়ত বিশ্বাসটো ইমান বেয়া হৈ যায় আছে যে আকোই বিশ্বাস কৰিব নোৱাৰা হৈ গ'ল মোকো বিশ্বাস কৰিব নোৱাৰিলে আপুনি আপোনাক বিশ্বাস কৰে এনেকুৱা এটা দিন আহিব নিজৰ ওপৰত নিজৰ বিশ্বাসে নোহোৱা হৈ যাব হেহে সাৱধান হোৱাটো ভাল আৰু বুজা শক্তিটো সকলোৰে আছে বুজি পোৱাটো ভাল বিশ্বাস থাকিলে আমি সকলোখিনি থাকিব বিশ্বাসৰ আন এটা নামে হ'ল ভগৱান বিশ্বাস আমি ৰাখিব লাগিব সদায় বিশ্বাসটো আমাৰ মাজত সদায় বজাই ৰাখিব লাগিব হেহে মই আজি কৈছো আপোনালোকক বৰ্তমান সমাজত বেঈমান আৰু স্বাৰ্থপৰ মানুহবোৰ ভালেই থকা দেখিছো বৰ্তমান সমাজত বেঈমান আৰু স্বাৰ্থপৰ মানুহবোৰ ভালেই থকা দেখিছো জীৱন যুদ্ধত হাৰি গৈছে কেৱল সৎ আৰু বিশ্বাসী মানুহবোৰ কিয় এনেকুৱা হয় কিয় জীৱন যুদ্ধত হাৰি যাব লাগে সৎ আৰু বিশ্বাসী মানুহবোৰ বুজাওক আপোনালোকে মই আপোনালোকক হাতজোৰ কৈছো আজি আপোনালোকৰ বুজা শক্তি বহুত আছে হেহে বুজি পোৱাটো আপোনালোকৰ দায়িত্ব আৰু ভিডিঅ'টো মই ইমান দীঘলীয়া নকৰো কাৰণ দীঘলীয়া ভিডিঅ' কৰিলে মানুহে নাচায় সেইকাৰণে মই কম সময়তে ভিডিঅ'টো বনাব চেষ্টা কৰিছো অলপ স্পীডতো কৈছো যাতে সোনকালে ভিডিঅ'টো মই শেষ কৰিব পাৰো আৰু শেষত এটা কথা কৈছো ভিডিঅ'টো যদি ভাল লাগে লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ফেচবুকত চাই আছে ফলো কৰিবলৈ নাপাহৰিব উৎসাহ দিয়ক আৰু এনেকুৱা ভিডিঅ' বনাম মই বহুত ধন্যবাদ আজিলৈ ধন্যবাদ